নমস্কাৰ ক্লাছ 6ৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক আজি মই 6.4 অনুশীলনী কুৱেশ্যন নম্বৰ 5 এইটো সমাধান কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত দিয়া আছে 5 স্কুৱেৰ শেপ ফ্লাৱাৰ beds of side 1 meter are dug on a piece of land 5 meter long and 4 meter wide. What is the area of the remaining part of the land? অৰ্থাৎ তোমালোকক কি বুলি দিয়া আছে এডোখৰ মাটি আছে মাটিডোখৰ লেংথ 5 মিটাৰ আৰু ওয়াইড মানে বহল 4 মিটাৰ। ইয়াত কি কৈছে 1 স্কুৱেৰ সাইজৰ বৰ্গ 1 মিটাৰ সাইজৰ 5টা বৰ্গৰ আকৃতি গাঁত খান্দিছে মাটিডোখৰত ফুল ৰুবৰ কাৰণে। বাকী আমাৰ এই গাঁত নখন্দাকৈ যিখিনি ঠাই থাকি গ'ল সেই ঠাইডোখৰ কালি লাগে। গতিকে আমি এতিয়া ইয়াত সমাধান কৰিছোঁ। তোমালোকক আমি লিখিলোঁ এৰিয়া অফ দ্য ৰিমেইনিং পাৰ্ট, অৰ্থাৎ এই বাকী থকা ঠাইখিনি এৰিয়া আমি চাইছোঁ যে ইয়াত এটা ৰেক্টেংগুল আছে, ৰেক্টেংগুলটোৰ এৰিয়া অফ দ্য ৰেক্টেংগুল বুলি লিখিলোঁ, অৰ্থাৎ মাটিডোখৰ ৰেক্টেংগুলাৰ আকৃতি মাটিডোখৰ এৰিয়া লিখিলোঁ মাইনাছ ইয়াত স্কুৱেৰ 1 মিটাৰ স্কুৱেৰ 5টা আছে 1 মিটাৰ সাইজৰ আৰু হেনপা আমি লিখিলোঁ এৰিয়া অফ এ স্কুৱেৰ ডাক মানে স্কুৱেৰ সাইজৰ গাঁত এটাৰ এৰিয়া ইনটু ইয়াত কেইটা আছিলে গাঁত 5টা, গতিকে তাৰ লগত 5 ইনটু কৰি দিছোঁ। এইটো চোৱা এৰিয়া অফ দ্য ৰেক্টেংগুল মানে এই ৰেক্টেংগুলাৰ মাটিডোখৰ এৰিয়া কিমান হ'ব লেংথ ইনটু ব্ৰেথ অৰ্থাৎ 5 ইনটু 4 মিটাৰ মাইনাছ 5 এৰিয়া অফ এ স্কুৱেৰ ডাক মানে এটা বৰ্গ আকৃতি গাঁতৰ এৰিয়া কিমান হ'ব যেহেতু 1 মিটাৰকৈ আছিলে সাইডবিলাক, গতিকে আমি জানো যে বৰ্গৰ কালি বা এৰিয়া অফ এ স্কুৱেৰ হৈছে সাইড ইনটু সাইড, গতিকে মিটাৰ ইনটু মিটাৰ যেহেতু সাইডবিলাক 1 মিটাৰকৈ আছিলে, গতিকে সাইড ইনটু সাইড মানে 1 মিটাৰ ইনটু 1 মিটাৰ হ'ব আৰু তাৰ লগত 5টো ইনটু কৰি দিয়া যাব যিহেতু 5টা আছিলে গাঁত 1 2 3 4 5টা আছে। গতিকে এতিয়া আমি চালোঁ 5 4 গুণ 20 20 মিটাৰ মিটাৰ পূৰণ হ'লে স্কুৱেৰ মিটাৰ মাইনাছ মাইনাছ কিয় কৈ দিছোঁ যিহেতু আমাক এই 5টা গাঁতৰ এৰিয়াটো নালাগে, আমাক লাগে এই যিখিনি ৰিমেইনিং পাৰ্ট মানে বাকী থাকি গ'ল সেই বাকী থকা ঠাইডোখৰ কালিখিনিহে লাগে। গতিকে আমি এই টোটেল মাটিডোখৰৰ পৰা এই 5টা গাঁতৰ এৰিয়াটো মাইনাছ কৰি দিব লাগিব, তেতিয়াহে আমাৰ বাকীডোখৰ এৰিয়া পাই যাম। গতিকে আমি 5 স্কুৱেৰ কি 5টা বৰ্গৰ এৰিয়াটো আমি মাইনাছ কৰি দিছোঁ। এতিয়া 5 এগুণ 5 আকৌ 5 এগুণ 5 মিটাৰ মিটাৰ পূৰণ হয় স্কুৱেৰ মিটাৰ 20 স্কুৱেৰ মিটাৰৰ পৰা 5 স্কুৱেৰ মিটাৰ মাইনাছ কৰিলে 15 স্কুৱেৰ মিটাৰ। আমাৰ এনচাৰটো ইমানেই হ'ব। এতিয়া আহিলে কুৱেশ্যন নম্বৰ 6। ইয়াত দুটা চিত্ৰ দিয়া আছে, এই চিত্ৰ দুটাৰ এৰিয়া উলিয়াব দিছে। ইয়াত কৈছে ফাইণ্ড আউট দ্য এৰিয়া অফ দ্য ফ্ল'য়িং ফিগাৰ্ছ, অৰ্থাৎ চিত্ৰকেইটাৰ এৰিয়া উলিয়াব দিছে। আমি চিত্ৰকেইটা এনেধৰণে আঁকি লৈছোঁ। এইটো চোৱা তোমালোকক ইয়াৰ পৰা এলে 5 দিয়া আছে 5 দিয়া আছে আৰু ইয়াৰ পৰা এলে কিমান 3 দিয়া আছে, গতিকে ইয়াৰ পৰা এলে 5 হ'লে আমি যদি এইটো জইন কৰি দিওঁ ইয়াৰ পৰা এলেও 5 হ'ব লাগিব। তাৰ কাৰণে ইয়াৰ পৰা এলে যদি 3 দিয়া থাকে তেতিয়া এডোখৰ আমি কিমান পাম 2 পাম, যিহেতু 3 + 2 তেতিয়া ইয়াৰ পৰা এলে টোটেল 5 হ'ব। যিহেতু এইটো 5 হ'লে এইটো 5 হ'ব কাৰণ ৰেক্টেংগুলাৰ অপজিট ছাইডবিলাক সমান, বিপৰীত বাহুবিলাক সমান। তাৰপিছত ইয়াৰ পৰা এলে 5 দিলে ইয়াৰ পৰা এলেও 5 হ'ব লাগিব। ইয়াৰ পৰা এলে আমাক 3 দিয়া আছিলে চিত্ৰত, তোমালোকৰ ইয়াৰ পৰা এলে 3 কিন্তু এডোখৰ খালী আছিলে, আমি এডোখৰ জইন কৰি লৈছোঁ। ইয়াৰ পৰা এলে 3 হ'লে ইয়াৰ পৰা এলে 2 হ'ব লাগিব, তেতিয়া 3 2 যোগ কৰিলে 5 হ'ব লাগিব। ইয়াৰ পৰা এলে টোটেল 5 হ'ব লাগিব কাৰণ এইটো 5 হয়। আকৌ তোমালোকৰ চোৱা ইয়াৰ পৰা এলে টোটেল 4 দিয়া আছিলে, তাৰে এডোখৰ 2 বাদ যাব কাৰণ এইডোখৰ 2 হ'লে এই ছাইডটো 2 হ'লে ইয়াৰ অপজিট ছাইড এইটো বিপৰীত ছাইডটো এইটো ইয়াও 2 হ'ব। টোটেল ইয়াৰ পৰা এলে 4 আছিলে, তাৰে 2 মাইনাছ কৰিলে বাকী এডোখৰ পৰা এডোখৰলৈ কিমান থাকিব 2। ঠিক একেধৰণে ইয়াৰ পৰা টোটেল 4 আছিলে, এডোখৰ 2 বাদ দিব লাগিব যিহেতু এইটো 2 বাদ দিলে বাকী এইডোখৰ পৰা এডোখৰলৈ এইডোখৰ পৰা এইডোখৰলৈ কিমান থাকিব 2। এতিয়া আমি ইয়াত 2টা এইটো এটা ৰেক্টেংগুল পালোঁ, এইটো স্কুৱেৰ পালোঁ, এইটো ৰেক্টেংগুল অৰ্থাৎ 2টা ৰেক্টেংগুল আৰু এটা স্কুৱেৰ পালোঁ। এতিয়া 3টাৰ আমি এৰিয়াকেইটা ছেপাৰেটলি উলিয়াই তাৰপিছত যোগ কৰি দিলে আমি টোটেল এৰিয়াটো পাই যাম। গতিকে এৰিয়া অফ দ্য ফিগাৰ্ছ ইয়াত চিত্ৰকেইটা হ'ল
তিনিটা চিত্ৰ হ'ল চিত্ৰকেইটা আমি এৰিয়া কেনেকৈ উলিয়াইছোঁ যিহেতু এইটো এটা ৰেক্টেংগুল আমি জানো যে ৰেক্টেংগুলৰ এৰিয়া লেংথ ইনটু ব্ৰেথ গতিকে 5 ইনটু 2 প্লাছ কৰি দিব লাগিব যেহেতু লগ হৈ আছে সিহঁতে তাৰ ইয়াৰ পিছত এইটো আহিলে এইটো এটা স্কুৱেৰ হ'ব যেহেতু 2 2 2 প্ৰতিটো সাইড 2 কে আছে গতিকে আমি জানো যে এৰিয়া অফ এ স্কুৱেৰ সাইড ইনটু সাইড এইটো 2 ইনটু 2 ইনটু কৰি দিলে হ'ল আকৌ প্লাছ এইটো এটা ৰেক্টেংগুল হয় ইয়াৰ লেংথ 5 ব্ৰেথ 5 গতিকে এৰিয়া লেংথ ইনটু ব্ৰেথ অৰ্থাৎ 5 ইনটু 5 দুগুণ 10 2 দুগুণ 4 5 দুগুণ 10 প্ৰথম আমি পূৰণ কৰি ললোঁ তাৰপৰা এতিয়া আমি যোগ কৰি দিম 10 4 14 14 4 24 তাৰপিছত আহিলে আমাৰ বি নম্বৰ এইটো এ নম্বৰ এইটো এ আছিলে এইটো বি এটা বি নম্বৰ চিত্ৰটো চোৱা এইটো আমাক দিয়া আছে আমি কি কৰিলোঁ ইয়াৰ পৰা ইয়ালৈ জয়েন কৰিলাম আমি ইয়াত তোমালোকক দেখুৱাইছোঁ এইটো 4 হ'লে ইয়াৰ পৰা ইয়ালৈ 3 দিয়া আছে গতিকে ইয়াৰ পৰা ইয়ালৈ 1 হ'ব লাগিব তেতিয়াহে টোটেল ইয়াৰ পৰা ইয়ালৈ 4 হ'ব এইটো 4 হ'লে ইউ 4 হ'ব লাগিব ইয়াৰ আগৰ চিত্ৰটোত যেনেধৰণে আমি কৈছোঁ আকৌ ঠিক তেনেধৰণে ইয়াৰ পৰা ইয়ালৈ 4 দিয়া আছিলে হয়নে ইয়াৰ পৰা ইয়ালৈ 4 দিয়া আছে কিন্তু ইয়াৰ পৰা ইয়ালৈ 3 দিয়া আছে গতিকে এইডোখৰ আমি জয়েন কৰি দিলে এইডোখৰ 1 হ'ব লাগিব তেতিয়া 3 + 1 তেতিয়াহে 4 হ'ব এইটো 3 দিয়া আছে এইডোখৰ আমি জয়েন কৰিলোঁ এইটো 1 পাতিছোঁ 3 + 1 4 হ'ব এইটো 4 হ'লে এইটো 4 হ'ব এতিয়া তোমালোকে চোৱা ইয়াৰ পৰা ইয়ালৈ টোটেল কিমান দিয়া আছে 8 দিয়া আছে ইয়াৰ পৰা ইয়ালৈ টোটেল 8 দিয়া আছে কিন্তু আমি ইয়াৰ পৰা ইয়ালৈ 2 মাইনাছ কৰিব লাগিব 2 বাদ যাব এইফালে 2 বাদ যাব 2 কিয় বাদ যাব কাৰণ এইটো 2 হ'লে এইডোখৰ 2 হ'ব আকৌ এইডোখৰ 2 হ'লে এইটো সাইডো কিমান হ'ব 2 হ'ব এফালে 2 বাদ দিব লাগিব এফালে 2 বাদ দিবলৈ তেতিয়া আমি এইডোখৰ পৰা এইডোখৰলৈ তাৰ দৈৰ্ঘ্যটো পাই যাম কিমান হ'ব এফালে টোটেল 8 ৰ পৰা এফালে 2 গ'ল আৰু এফালে 2 গ'ল 2 টোটেল 4 বাদ দিলে 8 ৰ পৰা 4 বাদ দিলে এইডোখৰ পৰা এইডোখৰলৈ কিমান থাকিব 4 এতিয়া আমি এৰিয়া অফ দা ফিগাৰটো উলিয়াম ইয়াতো তিনিটা ফিগাৰ হ'ল 1 2 3 ইয়াত তিনিটা ৰেক্টেংগুল পালোঁ গতিকে তিনিটা ৰেক্টেংগুলৰ এৰিয়াকেইটা আমি যোগ কৰি দিম প্ৰথমে এইটো ৰেক্টেংগুল ইয়াত লেংথ 4 ব্ৰেথ 2 গতিকে 4 × 2 লিখিলোঁ ইয়াত প্লাছ কৰি দিব লাগিব কাৰণ লগ লাগি আছে আৰু এইটো এটা ৰেক্টেংগুল ইয়াৰ লেংথ 4 ব্ৰেথ 1 গতিকে 4 × 1 প্লাছ এইটো চিত্ৰ এইটো এটা ৰেক্টেংগুলেই হয় ইয়াত লেংথ 4 ব্ৰেথ 2 গতিকে 4 × 2 লেংথ ইনটু ব্ৰেথ তোমালোকে জানাই এৰিয়া অফ এ ৰেক্টেংগুল লেংথ ইনটু ব্ৰেথ এইটো চোৱা 4 দুগুণ 8 প্ৰথমতে আমি পূৰণ কৰি ল'লোঁ যোগ 4 গুণ 4 এইটো যোগ 4 দুগুণ 8 এতিয়া আমি ইহঁতক যোগ কৰিম প্ৰথমতে পূৰণ কৰি ল'লোঁ এতিয়া যোগ কৰিম 8 4 12 12 4 20 গতিকে এৰিয়া অফ দা ফিগাৰ্ছ কিমান পালোঁ 20 মিটাৰ চেণ্টিমিটাৰ দিয়া নাই ইয়াত কোনো একক নাই ইউনিট নাই গতিকে আমি ইয়াত মিটাৰ চেণ্টিমিটাৰ একো লিখিব নালাগে যিহেতু আমাৰ চিত্ৰটোত দিয়া নাই গতিকে আমাৰ উত্তৰটো ইমানেই হ'ব ধন্যবাদ তোমালোকে যদি ভাল পাইছা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা